নমস্কাৰ মই আজি 10মান শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ তৃতীয় পাঠটো লৈ আহিছোঁ। দ্বিতীয় পাঠত আমি সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণতৰ দি দিয়া থাকিলে কেনেকৈ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি সমান্তৰ প্ৰগতিৰ nতম পদ কি বা কেনেদৰে উলিয়াই সেই বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমে আমি এটা সমান্তৰ প্ৰগতিৰ চাই লওঁ। A, A1, A2, A3, A4, AN লৈকে। ইয়াত প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। আমি জানো যে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া থাকিলে দ্বিতীয় পদটো প্ৰথম পদটোৰ লগত সাধাৰণ অন্তৰটো যোগ কৰি পোৱা যায়। এতেকে দ্বিতীয় পদটো কি হ'ব A2, A তলত 2 দিছোঁ সৰুকে, A2 ইকুৱেল A প্লাছ D। A প্লাছ D মানে Dৰ আগত একো নাই, মানে এটা পূৰণ হৈ আছে বুলি আমি ধৰিব পাৰোঁ। 1 ইনটু D হ'লেও D হয়। এতিয়া 1টো আমি কি পাওঁ, 2ৰ পৰা 1 মাইনাছ কৰিলে 1 পাওঁ, হয়নে? এতিয়া আমি A প্লাছ 2 মাইনাছ 1 D লিখিছোঁ। তৃতীয় পদটো কেনেকৈ পোৱা যায়? দ্বিতীয় পদৰ লগত D যোগ কৰি পোৱা যায়। দ্বিতীয় পদ A2 প্লাছ D। এইটো আমি কেনেকৈ উলিয়াইছিলোঁ? A প্লাছ D কৰি। এইটোৰ জেগাত আমি পাতিলোঁ A প্লাছ D আৰু প্লাছ D আছিলে, সেইটো প্লাছ D লিখি দিলোঁ। A প্লাছ D মানে A প্লাছ টুৱাইচ D, দুটা D যোগ হৈছে। এতিয়া 2টো আমি কেনেকৈ উলিয়াব পাৰোঁ? 3ৰ পৰা 1 বিয়োগ কৰি উলিয়াব পাৰোঁ। এতিয়া A3 ইকুৱেল A প্লাছ 3 মাইনাছ 1 ইনটু D হ'ল। চতুৰ্থ পদ A4। A4টো কেতিয়া পোৱা যাওঁ? A3ৰ লগত D যোগ কৰি A4 পাওঁ। A3টো মানে আমি কি লিখিছিলোঁ? A প্লাছ টুৱাইচ D, হয়নে? A3ৰ জেগাত লিখিলোঁ আমি A প্লাছ টুৱাইচ D প্লাছ D হ'ল। টুৱাইচ D এ 3D হ'ল। A প্লাছ 28 D। আমি 3 কেনেকৈ পাওঁ? 4ৰ পৰা 1 মাইনাছ কৰিলেও 3 পাওঁ। গতিকে A4 ইকুৱেল A প্লাছ 4 মাইনাছ 1 ইনটু D। এই তিনিটাত মন কৰিবলগীয়া কথা এইটোৱে যে A2 উলিয়াইছোঁ, হয়নে? A2 উলিয়াওঁতে তলত কি পাইছোঁগৈ? A প্লাছ 2 মাইনাছ 1 ইনটু D। A3ত কি পাইছোঁ? A প্লাছ 3। যিহেতু ওপৰত A3 আছিলে, গতিকে 3ৰ পৰা 1 মাইনাছ কৰিছোঁ। A4ত A প্লাছ 4 মাইনাছ 1 ইনটু D, মানে A4 আছিলে যিহেতু, গতিকে A প্লাছ 4ৰ পৰা 1 মাইনাছ কৰিছোঁ। তেনেদৰে আমি ANৰ মান কেনেদৰে পাম? AN ইকুৱেল A প্লাছ N মাইনাছ 1 ইনটু D। এইটো হৈছে nতম পদ। যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কি হয়? A হয় আৰু সাধাৰণ অন্তৰ D হয়, তেন্তে nতম পদটো তেতিয়াহ'লে কি হ'ব? AN ইকুৱেল A প্লাছ N মাইনাছ 1 ইনটু D। এইটো হৈছে সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ বুলি কোৱা হয়। সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ বুলিলে কাক বুজায়? AN ইকুৱেল A প্লাছ N মাইনাছ 1 ইনটু D। N মানে হৈছে নেচাৰেল নাম্বাৰ, যিকোনো নাম্বাৰ হ'ব পাৰে। A তলত যদি Nৰ জেগাত আমি 9 লিখোঁ, তেতিয়া কি লিখিম? A প্লাছ 9 মাইনাছ 1 ইনটু D। এতিয়া এটা উদাহৰণ চাওঁ। উদাহৰণটোত কি দিয়া আছে? 2, 7, 12 অসীমলৈকে দিয়া আছে। এই সমান্তৰ প্ৰগতিটোৰ 8তম পদটো নিৰ্ণয় কৰা। আমাৰ কি দিয়া আছে? সমান্তৰ প্ৰগতিটোত প্ৰথম পদ দিয়া আছে 2। Dটো কেনেকৈ উলিয়াম? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলোঁ, 7ৰ পৰা 2 বিয়োগ কৰিলে 5 ওলালে। আমাৰ A আৰু D মান পালোঁ। এতিয়া nতম পদটোৰ ফৰ্মুলাটো আমি কি আছিলে? AN ইকুৱেল A প্লাছ N মাইনাছ 1 ইনটু D। Nৰ জেগাত আমি কি পাতিব লাগিব? 8, যিহেতু 8তম পদ উলিছে। A8 ইকুৱেল 2 প্লাছ Aৰ মানটো আছিলে 2, প্ৰথম পদটো আছিলে 2। Nৰ মানটো আমি কি পাতিম? 8 পাতিম, 8 মাইনাছ 1। Dৰ জেগাত আমি কি পাতিম? কি পাইছিলোঁ? Dৰ মানটো 5 পাইছিলোঁ, গতিকে 5 পাতিলোঁ। এতিয়া ব্ৰেকেটৰ ভিতৰত প্ৰথমে আমি কৰি ল'ম 2 প্লাছ 8ৰ পৰা 1 মাইনাছ কৰিলে 7 হ'ল। 7 ইনটু 5 ইকুৱেল 35। 35ৰ লগত 2 প্লাছ কৰিলে কি ওলালে? 37। আমাৰ এতিয়া nতম পদটো কিমান হ'ব? 37। এনেকৈয়ে আমি যিকোনো
যিকোনো টম পদ আমি নিৰ্ণয় কৰিব পাৰোঁ ধৰক 10তম পদ 11তম পদ এনেকৈ আমি নিৰ্ণয় কৰিব পাৰোঁ সাধাৰণ সূত্ৰ কোনটো প্ৰয়োগ কৰিব লাগিব an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d ঠিক তেনেদৰে এই সমান্তৰ প্ৰকৃতিটো 2 7 12 এই সমান্তৰ প্ৰকৃতিটোৰ 12তম পদটো নিৰ্ণয় কৰিব লাগে তোমালোকে এই সূত্ৰটো প্ৰয়োগ কৰি চাবা উত্তৰটো ওলাব লাগিব 57 এটো তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰা 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ দিয়া আছে সমান্তৰ প্ৰকৃতি a প্ৰথম পদ a minus 18 n দিয়া আছে 10 an দিয়া আছে 0 তেতিয়াহ'লে সাধাৰণ অন্তৰ d উলিয়াব লাগে কি দিয়া আছে আমি লিখি ললো প্ৰথম পদ দিয়া আছে -18 n ৰ মান দিয়া আছে 10 an দিয়া আছে 0 এতিয়া উলিয়াব লাগে d আমি জানো যে সাধাৰণ সূত্ৰটো an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d an ৰ মান কিমান দিয়া আছে আমাৰ 0 দিয়া আছে a ৰ মানটো হৈছে -18 n ৰ মান দিয়া আছে 10 10 minus 1 পাতিলো এতিয়া d ৰ মান আমাৰ উলিয়াব লাগে গতিকে d ভাগে থলো এতিয়া চোৱা 0 টো আছে এফালে 0 এফালে আছে মাইনাস সোঁহাতে আছে -18 হেতু বাওঁফালে আনিলে -2 উঠি যাব প্লাসৰ 18 হ'ল 10 ৰ পৰা 1 বিয়োগ কৰিলে 9 হ'ল 9 ইনটু d এতিয়া আমি d ৰ মান লাগে যিটোৰ মান লাগে হেতু বাওঁহাতে লিখিম গতিকে 9d টো আমি বাওঁহাতে লৈ আহিলো বাওঁফালে থকাটো সোঁফালে লৈ গলো এনেদৰে হাল হলনি কৰিব পাৰি এতিয়া d ৰ আগত 9 টো পূৰণ হৈ আছে আমাক লাগে d ৰ মান গতিকে 9 টো ইফালে নিউতে কি হৈ যাব হৰণ হৈ যাব 18ক 9 ৰে হৰণ কৰিলে কিমান পাম 2 গতিকে আমি সাধাৰণ অন্তৰ কি পালো 2 পালো আমাক মুঠতে সাধাৰণ যিটো জেনেৰেল যিটো ফৰ্মুলা হেতুহে মনত ৰাখিব লাগিব an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d ইয়াৰ পৰা আমি যি উলিয়াবলৈ কয় তাকে উলিয়াব পাৰিম এতিয়া আকৌ দিয়া আছে একেটাৰে a ৰ মান দিয়া আছে 8 minus 18 ইয়াতো আছে -18 n ৰ মান দিয়া আছে 10 ইয়াতো দিয়া আছিল 10 d ৰ মানটো এতিয়া মই দি দিছো 2 আমি যেহেতু প্ৰথম প্ৰশ্নটো উলিয়াই পাইছিলো d ৰ মানটো 2 গতিকে আমাক এতিয়া কিহৰ মান লাগে an ৰ মান লাগে এই সূত্ৰটো প্ৰয়োগ কৰি উলিয়াবা an ৰ মান কি ওলাবগে উত্তৰটো 0 ওলাবগে এটো তোমালোকে নিজে প্ৰেক্টিছ কৰি চাবা এবাৰ তাৰ পিছৰ প্ৰশ্নটোত চাও শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাৰ সমান্তৰ প্ৰকৃতিটো দিয়া আছে 10 7 4 অসীমলৈকে দিয়া আছে ইয়াৰ 30তম পদটো কি সুধিছে প্ৰথম অপচনটো দিয়া আছে 97 বি দিয়া আছে 77 সি দিয়া আছে -77 ডি দিয়া আছে -87 আমি কৰি চাম দিয়া আছে সাধাৰণ প্ৰকৃতিটো 10 7 4 অসীমলৈকে এৰ মান দিয়া আছে কি প্ৰথম পদ ইয়াত কি দিয়া আছে 10 হয়নে d টো আমি উলিয়াই লম d টো কেনেকৈ উলিয়াই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিম ইয়াত দ্বিতীয় পদ আছিল 7 প্ৰথম পদ আছিল 10 বিয়োগ কৰিলো 7 ৰ পৰা 10 বিয়োগ কৰিলে কি হ'ব -3 যেহেতু 10 টো ডাঙৰ সংখ্যা 10 ৰ আগত বিয়োগ চিন আছে গতিকে 3 আগত বিয়োগ চিন হ'ল আমাক 30তম পদটো লাগে মানে an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d লিখি ললো ফৰ্মুলাটো লিখি ললো তাৰপিছত আমাৰ a 30 মান লাগে হয়নে 30তম পদ বুলি কৈছে গতিকে a 30 ইকুৱেল 10 প্লাছ a ৰ মান যেহেতু 10 পাতিলো n ৰ মান আমি কি পাতিব লাগিব 30 পাতিব লাগিব 30 minus 1 d ৰ মানটো কিমান পাইছিলো -3 গতিকে -3 পাতিলো 10 প্লাছ 30 পৰা 1 মাইনাছ কৰিলে 29 ৰ লগত ইনটু -3 কৰিব লাগিব 29 ৰ লগত 3 ইনটু কৰিলে 87 লালে ইয়াত যেহেতু মাইনাছ চিনটো আছিল ব্ৰেকেটৰ গতিকে মাইনাছ চিনটো দি দিলো এতিয়া 10 প্লাছে মাইনাছে -87 হ'ল 87 ৰ পৰা 10 মাইনাছ কৰিলে 77 হ'ব ডাঙৰ সংখ্যাৰ আগত যেহেতু বিয়োগ চিন আছিল গতিকে 77 ৰ আগত মাইনাছ চিন হ'ল এতিয়া 30তম পদটো আমাক কি পালো -77 এতিয়া হলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব C -77 এনেদৰে তোমালোকে কিতাপত থকা প্ৰশ্নখিনি কৰিব পাৰিবা এই নিয়মটোৰ লগত জড়িত যিখিনি প্ৰশ্ন আছে সেইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু মই ভাবিছো তোমালোকৰ এই ফৰ্মুলাটো কেনেকৈ উলিয়াই বা এই ফৰ্মুলাটোৰ পৰা nতম পদটো কেনেকৈ উলিয়াই সেই বিষয়ে তোমালোকে আজি মোৰ ভিডিঅ'টো বুজি পালা গতিকে তোমালোকে যিমান পাৰা নিজে প্ৰেক্টিছ কৰিবা আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ